বাৰটা ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনাৰ যি গুৰুজনাৰ যোগেদি মই আন্ধাৰৰ পৰা পোহৰবাদ দেখিলোঁ এই মহান গুৰুজনালৈ মই কোটি কোটি বাৰ ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ আৰু সকলো ঈশ্বৰ বিশ্বাসী তাক ৰাখিলৈ প্ৰভু যীশুৰ মধুৰ নামত সেৱা আৰু নমস্কাৰ জনাইছোঁ। মোৰ এটা সাক্ষ্য আছে। মোৰ কৰঙনৰ চুকত এটা বৰ নিচিনা হৈছিলে সৰুকৈ। মই খুব ভয় খাইছিলোঁ। মই কি হ'ব এতিয়া, মই ডক্টৰৰ ওচৰত যাবলৈও মোৰ ভয় লাগিছে, কাৰণ কেলৈ ডক্টৰক দেখুৱাবলৈ মই লাজ লাগিব। মই এইটো ভাবিছিলোঁ যে পিতা ঈশ্বৰে মোক ভাল কৰিব মই ভাবিছিলোঁ আৰু মই সদায় তেল পানী লগাইছিলোঁ আৰু তেল পানী লগাই সদায় চাওঁ মানে ভাল হৈছে নাই ভাল হৈছে নাই। তাৰপিছতে মই লঘোণ প্ৰাৰ্থনা মৰাণৰ মানুহখিনি লঘোণ প্ৰাৰ্থনা দিব দিয়াৰ কথা আছিলে। মই তেতিয়া মানুহজনক সুধিছিলোঁ যে মোক মৰাণত লঘোণ প্ৰাৰ্থনা দিবলৈ যাব লাগে। তেতিয়া মানুহজনে ইমানেই খঙাল জামুৰ খাই উঠিলে আৰু মোক ভণ্টিক খুব গালি দিলে মোৰ হৈ মানে। তাৰপিছতে মই যেতিয়া পিতাই মোক নামঘৰলৈ আহিলোঁ মই প্ৰাৰ্থনা কৰিবলৈ দেওবাৰ দিনে, পিতাই ক'লে যে যিসকলে আহিব নোৱাৰে ঘৰতে লঘোণ প্ৰাৰ্থনা দিলেই হ'ব বুলি ক'লে। মই তেতিয়া 3 দিন ঘৰতে মই লঘোণ প্ৰাৰ্থনা দিলোঁ আৰু মোৰ অসুখটো মই ভাল পাই গ'লোঁ। তাৰপিছতে মোৰ মানুহজন ইমানেই খঙাল। মই সদায় প্ৰাৰ্থনা কৰোঁ যে মানুহজনক এনেকুৱা এজন ভাল মানুহ দিয়ক যিজন মানুহক তেওঁ খুব বেছি ভাল পায়। তেওঁ খুব জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰে। তেওঁ এদিন জ্যোতিষ বিষাৰত প্ৰফুল্ল মোহন ছাৰৰ ওচৰলৈ গৈছিলে। মই ছাৰ বুলি এইটো কাৰণে কওঁ, মোক তেওঁ LP স্কুলত পঢ়াইছিলে মানে। তাৰপিছত তেওঁ ছাৰৰ ওচৰলৈ যাওঁতে সোণাৰীৰ পৰা মানুহ এজন আহিছিলে। তেতিয়া প্ৰফুল্ল মোহন ছাৰৰ ঘৰত তেওঁক মানে খুব ভালকৈ ক'লে পিতাই কথা যে যি আদৰ্শ দেখাইছে খুব ভাল আদৰ্শ দেখাইছে বুলি ক'লে। তেতিয়া মানে মানুহজনে ঘৰলৈ আহি মোক কৈছে যে তই য'লৈকে যাওঁ ঠিকে আছে বুলি ক'লে। মই তেতিয়া ইমানেই ভাল পালোঁ, মই সেইদিনা শনিবাৰ তেওঁক সুধি আহিব পাৰোঁ। আৰু মই আগতে মানে মই পলাইছোঁ বুলি আহোঁ, মই আগত কিবা এটা কাম আছে টাউনত আৰু ভণ্টিয়ে এই বিষয়ে মোক ভণ্টি কৈ আহোঁ। মোৰ ওচৰতে ভণ্টি থাকে যে ভিনদই ফোন কৰিলে কবি যে মই তাইৰ লগত কিবা কামত আহিছোঁ বুলি। মই তেনেকৈ পলাই 20 চনৰ পৰা ছোৱালীজনীক লৈ পেলাই মই আহিছিলোঁ। মোৰ ছোৱালীজনীয়ে বহুত বিশ্বাস কৰে, তাই মই ঘৰখনত বিশ্বাস কৰোঁ। আৰু মানুহজন ইমানেই খঙাল, খঙত মানে তেওঁ নকৰিবলগীয়া কামবোৰ কৰি থাকে। ঘৰত মা দেউতাকৰ লগত কাজিয়া লাগে, মোৰ লগত লাগে, বাই ভনী ককাই ভাই কোনো হাৰি নাযায়। তাৰপিছতে তেওঁ নিজেও শান্তিত থাকিব নোৱাৰে, আনকো শান্তিত থাকিবলৈ নিদিয়ে। এদিন মোক শাহু মাক ক'লোঁ আপুনি কি ল'ৰা জন্ম দিলে ইমান যে খঙাল। মই ক'ব নালাগিছিলে, কিন্তু মই পিছত শাহু মাক মই ক্ষমা বিচাৰিলোঁ যে ক'ব নালাগিছিলে। তেতিয়া শাহু মায়ে মোক এদিন ক'লে তই নামঘৰলৈ যাওঁ দেখোন, তই নকৰ নেকি প্ৰাৰ্থনা যে মানুহজন ভাল হ'বলৈ। তাৰপিছতে মই ক'লোঁ অকল মানুহজনে নহয়, মোক গোটেই ঘৰখন পৰিয়াল ওচৰ চুবুৰীয়া সকলোৱে মই প্ৰাৰ্থনা কৰোঁ। তাৰপিছত সেইটো হোৱাৰ তাৰপিছতে মানুহজনক মই লাহে লাহে তাৰপিছত মই এদিন ইমানেই ডাঙৰ কাজিয়া ঘৰত তেওঁ বাচন বৰ্তন ভাঙে। তেওঁ বিজনেছৰ কাৰণত মই ভাবোঁ জানো মানে বিজনেছৰ কাৰণতে যে তেওঁ খং উঠি থাকে এইটোও জানো, বুজি পাওঁ। তেওঁ বকি থাকিলে খং উঠিলে মই এইটো ৰুমত গৈ বেলেগ এটা ৰুমত থাকোঁগৈ, মানে ইমানেই ভয় কৰোঁ। তাৰপিছত পিতাই বাক্য এটা পালোঁ যে খঙাল মানুহ হ'লে ভয় নকৰিবা। তাৰপিছত হ'লো চব ঈশ্বৰৰ হাততে মই অৰ্পণ কৰিলোঁ। তাৰপিছতে মানুহজনক মই এদিন ক'লোঁ যে আপুনি ইমান খংগাল বুজালেও নুবুজে যে কথাবিলাক। তাৰপিছত তেওঁ মানে কি কৰিলোঁ পিতাইৰ ওচৰলৈ মই ভাবিলোঁ পিতাইক মই ব্যক্তিগতভাৱে লগ কৰোঁ, যাতে যদি মই পিতাই মোক আশীৰ্বাদ দিয়ে তেতিয়া মানুহজন ভাল হয়। মই এদিন বৰদিনৰ আগত পিতাইৰ ওচৰলৈ মই খগেশ্বৰক ফোন কৰিলোঁ যে মোক পিতাইৰ ওচৰলৈ লৈ যোৱা। তাৰপিছত খগেশ্বৰে মোক পিতাইৰ ওচৰলৈ লৈ আহিলে, লগত আৰু এগৰাকী দাসীক মই প্ৰাৰ্থনা কৰি আনিছিলোঁ। তাইক লৈ আহিলোঁ। আহি মই প্ৰাৰ্থনা কৰিলোঁ যে পিতাই মোৰ মানুহজন ইমানেই খঙাল। তেতিয়া পিতাই ক'লে মই বোলো বহুত খং চোকা। পিতাই মোক আশীৰ্বাদ কৰি দিলে আৰু মোক ল'ৰা ছোৱালীৰ কথা সুধিলে। পিতাই ক'লে মোৰ ছোৱালী এজনী বুলি ক'লোঁ, তাই পঢ়ি আছে। দেউতাকৰ ইমানেই খং মানে মেট্ৰিকৰ আগত ছোৱালীজনী মেট্ৰিক পৰীক্ষাৰ আগত তেতিয়া কিতাপখিনি কাটি পেলাইছিলে। মই তাৰ পৰা কি কৰিলোঁ নতুনকৈ কিতাপ আনি পেলাই তাইক পৰীক্ষা দিয়ালোঁ। তাই 3খনত লেটাৰ লৈ 75% লৈ তাই মেট্ৰিক পাছ কৰি এতিয়া তাই কামে কলেজত এইবাৰ লাষ্ট ছেমিষ্টাৰ ডিগ্ৰী পঢ়ি আছে তাই। তাৰপিছতে মই পিতাইক ইয়াত যেতিয়া সেৱা কৰিলোঁ, মই তেতিয়া পিতাই গাৰ পৰা ইমানে জ্বলন্ত জুই একুৰা দেখিলোঁ। মই জুইৰ মাজত সোমাই যোৱাৰ নিচিনা দেখিলোঁ। মই খুব চিঞৰি কান্দিলোঁ। মোৰ লগত থকা গাখীৰগৰাকী কৈছে তই সৰু ল'ৰা ছোৱালীৰ নিচিনাই কান্দিলি। মই নাজানো বোলো ক'ৰবাৰ মোৰ চকুজনী ওলালে, ভয় খালোঁ মই খুব। তাৰপিছত মই ঘৰলৈ গ'লোঁ। ঘৰলৈ যোৱা দিনা শুনিবা মানুহজনী মই গৈ পাইছোঁগৈ, তেতিয়া কৈছে ক'ত গৈছিলি, ইমান ধুনীয়াকৈ সুধিছে।
তাৰপিছতে মই ক'লোঁ তেতিয়া মই নামঘৰলৈ গৈছিলোঁ আজিও নামঘৰলৈ গৈছিলোঁ তাৰপৰা মই বুলি ক'লোঁ সিমানেই কোৱা তাৰপিছত আজি পৰ্যন্ত মানুহজনী ইমানেই ঠাণ্ডা হৈ গ'ল আৰু মানুহজনী মাক দেউতাকৰ কথাও শুনে মোৰ কথাও শুনে তেওঁ আজি নামঘৰলৈ আহিবলৈ মোক পইচাও দিছে ইমান ঈশ্বৰৰ ওচৰত মই ধন্যবাদ দিছোঁ আৰু মই মানুহজনক ভাল কৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছিলোঁ বহুত পূজা পাতলো কৰিছিলোঁ তেওঁ ভাল হ'বৰ কাৰণে খংটো ভাল কৰিবৰ কাৰণে এতিয়া যথেষ্ট বহুত ভাল হ'ল ঈশ্বৰক ধন্যবাদ দিছোঁ।